নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'টিত যি 4500 LP/UPৰ যি প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ পালে আৰু সেই অস্থায়ী মেধা তালিকাত কেটেগৰী ৱাইজত কোনখন জিলাত লয়েষ্ট কাট অফ কিমান আৰু হায়েষ্ট কাট অফ কিমান গ'ল এইটো বিষয়ে ভিডিঅ'টিত আপোনালোকক অৱগত কৰিম তথা আলোচনা কৰিম। সেই ভিডিঅ'টি কোনো ধৰণৰ স্কিপ নকৰাকৈ আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া হওক, প্ৰথমে আমি আলোচনা কৰোঁ OBC কেটেগৰী। OBC কেটেগৰীৰ একেবাৰে লয়েষ্ট কাট অফ গৈছে চাউথ চালমাৰ 61.364 আৰু OBC কেটেগৰীৰ একেবাৰে হায়েষ্ট কাট অফ গৈছে কামৰূপ 66.012। ইয়াৰ পাছত আহক OBC MOBC WR অৰ্থাৎ ওমেন ৰিজাৰ্ভ। একেবাৰে লয়েষ্ট কাট অফ গৈছে চাউথ চালমাৰা 60.39 আৰু হায়েষ্ট কাট অফ গৈছে গোলাঘাট ডিষ্ট্ৰিক্ট 67.099। ইয়াৰ পাছত চাওক SC কেটেগৰী। SC কেটেগৰী যোৰহাট ডিষ্ট্ৰিক্টত লয়েষ্ট কাট অফ গৈছে 55.983 আৰু হায়েষ্ট কাট অফ গৈছে কামৰূপ 62.764। ইয়াৰ পাছত SC ওমেন ৰিজাৰ্ভ, ইয়াতো লয়েষ্ট কাট অফ গৈছে যোৰহাট ডিষ্ট্ৰিক্টত 55.431 আৰু হায়েষ্ট কাট অফ গৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট 67.223। হওক ST হিলছ কেটেগৰী। ইয়াত ST হিলছ কেটেগৰী 5খন ডিষ্ট্ৰিক্টত দেখাইছে, হয়তো বাকী ডিষ্ট্ৰিক্টসমূহত হয়তো এপ্লাই কৰা প্ৰাৰ্থী হয়তো নাই চাগে। 5খন ডিষ্ট্ৰিক্ট বিশ্বনাথ, হোজাই, মৰিগাঁও, নগাঁও, কামৰূপ মেট্ৰ'। ইয়াতে লয়েষ্ট কাট অফ গৈছে 52.577 বিশ্বনাথ ডিষ্ট্ৰিক্ট আৰু হায়েষ্ট কাট অফ গৈছে কামৰূপ মেট্ৰ' 56.016। ঠিক তেনেকৈ ST হিলছ WR কেটেগৰীত হায়েষ্ট কাট অফটো বেছি গৈছে। ইয়াতে লয়েষ্ট কাট অফটো দৰং ডিষ্ট্ৰিক্টত গৈছে 52.659 আৰু হায়েষ্ট কেটেগৰী তিনিচুকীয়া ডিষ্ট্ৰিক্ট 63.007। ইয়াৰ পাছত আহক STP কেটেগৰী। STP কেটেগৰী একেবাৰে লয়েষ্ট কাট অফ গৈছে হোজাই ডিষ্ট্ৰিক্ট 54.447 আৰু একেবাৰে হায়েষ্ট কাট অফ গৈছে নগাঁও ডিষ্ট্ৰিক্ট 60.279। ইয়াৰ পাছত STP ওমেন ৰিজাৰ্ভ, একেবাৰে লয়েষ্ট কাট অফ গৈছে মাজুলী ডিষ্ট্ৰিক্ট 54.583 আৰু হায়েষ্ট কাট অফ গৈছে বিশ্বনাথ ডিষ্ট্ৰিক্ট 66.735। ইয়াৰ পাছত আহক টি টাইপ কেটেগৰী। টি টাইপ কেটেগৰীৰ একেবাৰে লয়েষ্ট কাট অফ গৈছে ধুবুৰী ডিষ্ট্ৰিক্টত। ইয়াতে কাট অফ আহিছে 52.967 আৰু একেবাৰে টি টাইপ কেটেগৰীৰ হায়েষ্ট কাট অফ গৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট 64.568। ঠিক সেইদৰে টি টাইপছ ওমেন ৰিজাৰ্ভছৰ একেবাৰে লয়েষ্ট কাট অফ গৈছে নগাঁও ডিষ্ট্ৰিক্ট 52.426 আৰু একেবাৰে হায়েষ্ট কাট অফ গৈছে যোৰহাট ডিষ্ট্ৰিক্ট 63.212। ইয়াৰ পাছত আহক UR আনৰিজাৰ্ভ কেটেগৰী। আনৰিজাৰ্ভ কেটেগৰী একেবাৰে লয়েষ্ট কাট অফ গৈছে চাউথ চালমাৰা ডিষ্ট্ৰিক্ট। ইয়াতে 63.327 গৈছে আৰু একেবাৰে হায়েষ্ট কাট অফ গৈছে নলবাৰী ডিষ্ট্ৰিক্ট 70.443। ইয়াৰ পিছত UR ওমেন ৰিজাৰ্ভৰ লয়েষ্ট কাট অফ গৈছে চাউথ চালমাৰা ডিষ্ট্ৰিক্টে 63.26 আৰু হায়েষ্ট কাট অফ গৈছে নলবাৰী ডিষ্ট্ৰিক্ট 72.935। ইয়াৰ পাছত আহক একেবাৰে শেহতীয়া কেটেগৰী PWD কেটেগৰী। আনৰিজাৰ্ভ হয় PWD ওমেন ৰিজাৰ্ভ। ইয়াতে লয়েষ্ট কাট অফ গৈছে 57.018
শিৱসাগৰ ডিষ্ট্ৰিক্ট, আৰু হায়েষ্ট কাট অফ গৈছে লখিমপুৰ ডিষ্ট্ৰিক্ট 63.738। ইয়াৰ পাছত আনৰিজাৰ্ভ PWD লয়েষ্ট কাট অফ গৈছে 52.841 নলবাৰী ডিষ্ট্ৰিক্ট, আৰু হায়েষ্ট কাট অফ গৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট 64.066। এইটো আছিলে 4500 যিখন প্ৰথমখন যি অস্থায়ী মেধা তালিকা প্ৰকাশ পালে, ইয়াৰে লয়েষ্ট আৰু হায়েষ্ট কাট অফ কভাৰ কৰা ডিষ্ট্ৰিক্ট আৰু কাট অফ নম্বৰ। ইয়াতে আমি এটা বস্তু গম পালোঁ, SC কেটেগৰী আৰু STP কেটেগৰী এই দুইটা কাট অফ কিন্তু আগৰ তুলনাত অলপ কমা যেন আমি গম পালোঁ। আৰু ST হিলছৰ কথাটো আমি জানোৱেই, ST হিলছৰ প্ৰাৰ্থীয়ে নাথাকে, যাৰ কাৰণে তেওঁলোকৰ কাট অফো কমে, আৰু লগতে যিকেইজনে আবেদন কৰে তেওঁলোকে পায়। আৰু ইয়াতে PWD কেটেগৰী কিন্তু কাট অফটো অকণমান হাই হোৱা আমি দেখিবলৈ পাইছোঁ। সন্মানীয় দৰ্শক বন্ধু বান্ধৱীসকল, মই মাত্ৰ কেৱল ডিষ্ট্ৰিক্ট ৱাইজত কেটেগৰী অনুসৰি হায়েষ্ট কাট অফ আৰু লয়েষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্টসমূহ আৰু কাট অফ নম্বৰটো মই প্ৰকাশ কৰিছোঁ। আৰু যিহেতু বহু প্ৰাৰ্থীৰ আছাম টেট বা CTET চাৰ্টিফিকেট যিহেতুকে বেলেগ বেলেগ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আবেদন কৰিছিলে, তেওঁলোকৰ বহুতৰে ডাবল আহিছে। সেয়ে তেওঁলোকে যেতিয়া এটা পোষ্ট চিলেক্ট কৰিব, তেওঁলোকৰ সেই পোষ্টবিলাক খালী হৈ যাব। সেয়েহে ইয়াৰ পাছত যিখন দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট যিখন প্ৰকাশ পাব, তাতে হয়তো ইয়াতকৈ কাট অফ আৰু অলপ কমাৰ সম্ভাৱনা আছে। এইখিনিতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ, যিহেতুকে 20, 21, 22 এই তিনিটা দিনত যিহেতুকে DE ফালৰ পৰা আপোনালোকক মাতিছে, যিসকলৰ কাট অফে ঢুকি পোৱাৰ পিছতো প্ৰভিজনেল মেৰিট লিষ্টত নামবিলাক অহা নাই, তেওঁলোকৰ যিটো গ্ৰিভেঞ্চ দিবলৈ তেওঁলোকক মাতিছে, আপোনালোকে যাওক। আৰু বিশেষকৈ NISৰ পৰা যিসকল প্ৰাৰ্থীয়ে DLED কৰিছিল আৰু যিসকলৰ কাট অফ মাৰ্কছে কভাৰ কৰিছে, অথচ প্ৰভিজনেল মেৰিট লিষ্টত তেওঁলোকৰ নামবিলাক অহা নাই, আপোনালোকে এবাৰ যাওক, গ্ৰিভেঞ্চত গৈ আপোনালোকে সোধক যে আমাৰ নামবিলাক কিয় অহা নাই, কাট অফে ঢুকি পোৱাৰ পাছত কিয় অহা নাই। কাৰণ ইন ছাৰ্ভিচ প্ৰুফ হিচাপে যিবিলাক ডকুমেণ্টছ আপোনালোকে বিচাৰিছে, 17 জুন 2024 যিখন নটিছ, সেই নটিছৰ মতে যিবিলাক বিচাৰিছে, আমাৰ গোটেইখিনি আছে। ক'ৰবাত হয়তো এখন দুখন কিবা হয়তো নাথাকিব পাৰে, কিন্তু তেওঁলোকে মাতিব লাগে, মাতি পেলাই চাওক, চোৱাৰ পাছত যদি নাপায় তেতিয়া সেইসকলক উইথহেল্ড কৰি ৰাখে, নাইবা ৰিজেক্ট কৰি দিয়ে, সেইটো পাছৰ কথা। কিন্তু কিয় নামাতিলে সেইটো আপোনালোকে গৈ সোধক, গ্ৰিভেঞ্চত গৈ সোধক, আৰু সুধিলে তাৰ পৰা নিশ্চয় কনফাৰ্ম হ'ব পৰা যাব যে এইটো কাৰণে NISৰ প্ৰাৰ্থীসকলক প্ৰভিজনেল মেৰিট লিষ্টত নামবিলাক অন্তৰ্ভুক্ত কৰা নাই কাট অফে কভাৰ কৰাৰ পিছতো। সেয়ে আপোনালোকে যাওক। সৰু শেহত এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক এইখিনিকে অৱগত কৰিলোঁ। আৰু যিসকল বন্ধু বান্ধৱে মোৰ এই ভিডিঅ'টো শেষলৈকে চালে, মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু আন্তৰিক শ্ৰদ্ধা জনালোঁ। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনালোঁ। আৰু যিসকলে মোৰ এই ভিডিঅ'টি চাই ভাল পালে, লাইক কৰিব, হাইপ কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।